আশা নেহেৰুৱাব আপোনাৰ জীৱনলৈ জোনাক নামিবই আকৌ জীপাল কৰক নিজৰ জীৱন পুনৰ নিজকে সাজু কৰক আকৌ চৰকাৰে অনুষ্ঠিত কৰিব এডিআৰই সাজু হওক নিবনুৱাসকল এইবাৰ যিসকলে এডিআৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰিলে সেইসকলৰ বাবে সোণালী সুযোগ পুনৰ চৰকাৰে পাতিব পৰীক্ষা আকৌ মুকলি হ'ব বিজ্ঞাপন নৱেম্বৰ ডিচেম্বৰ অথবা জানুৱাৰীত এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিব চৰকাৰে খালী পদৰ বাবে পুনৰ আবেদন আহ্বান কৰিব চৰকাৰে কেৱল অনুত্তীৰ্ণসকলেই নহয় নিজৰ পছন্দৰ পদৰ বাবে উত্তীৰ্ণসকলেও আকৌ এবাৰ অৱতীৰ্ণ হ'ব পাৰিব পৰীক্ষাত এডিআৰই চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব এই অৰেল টেষ্ট আমি জুন মাহত অনুষ্ঠিত কৰিম লগে লগে এডিআৰই তৃতীয় বৰ্ষৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে এটা স্কিল টেষ্ট হ'ব সেই স্কিল টেষ্টটো আমি অহা জুন মাহত আমি আৰম্ভ কৰিম আমাৰ লক্ষ্য হৈছে যাতে এডিআৰই নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰোঁ আৰু নৱেম্বৰ ডিচেম্বৰ জানুৱাৰীৰ ভিতৰত এডিআৰইৰ নতুন এডভাৰটাইজমেণ্টটো আমি যাতে দিব পাৰোঁ অৰ্থাৎ আমি আমাৰ যুৱক যুৱতীসকলৰ মাজত আশাৰ বন্তি গছি আমি জ্বলাই ৰাখিব খুজিছোঁ ফেচবুক লাইভ যোগে ইতিমধ্যে এইবেলি লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলৰ স্কিল টেষ্ট আৰু মৌখিক পৰীক্ষাৰ দিনো ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে ইয়াৰ লগতে শিক্ষক পদ আৰু অসম আৰক্ষীৰ চাকৰিক লৈও ভাল খবৰ দিলে হিমন্ত বিশ্ব শৰ্মাই আনহাতে কাটক নম্বৰক লৈ সামাজিক মাধ্যমত চৰ্চিত বিষয়ক লৈও নিজৰ অভিমত প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে এডিআৰইৰ কাট অফ চৰকাৰে নিয়ন্ত্ৰণ নকৰে পৰীক্ষাৰ্থীৰ ফলাফলৰ ওপৰতহে নিৰ্ভৰ কৰে এডিআৰ আৰু আন পৰীক্ষাক লৈ মুখ্যমন্ত্ৰীৰ ঘোষণাই এতিয়া বহুতৰ মনত হাঁহি বিৰিঙাইছে এইবাৰ ভালদৰে প্ৰস্তুতি চলালে কপাল ফুলিব পাৰে বহুতৰ চৰকাৰী চাকৰি লাভ কৰি নিজৰ পৰিচয় গঢ়াৰ লগতে ঘৰখনলৈ হাঁহি বিয়পাব পাৰে এতিয়া সময় সাজু হোৱাৰ নিউজ ডেস্ক ঢাকা ষ্টুডেণ্ট প্লাছ